হেল্ল' মই ৰূপজ্যোতি। আজি বহুত দিনৰ মূৰত মই মোৰ পৰিয়ালটোৰ লগত অলপমান সময় কটাম। ওপৰৰ পৰা তললৈকে চব বাবা ভাগৰ বস্তু। গেঞ্জিটো বাবাৰ, এই চাৰ্টটো বাবাৰ, এই চুৱেটাৰটো বাবাৰ, এই পেণ্টটো ইভেন বাবা ভাগৰ। নাজানো কেলে মই আজি পিন্ধিব মন গ'ল। আৰু নাই সেইটো নহয়, সেইটো মোৰ নিজৰ। এইকেইটা আমাৰ ঘৰৰ মৰমৰ গৰু পোৱালিকেইটা। ৰাতিপুৱা 7:40 পৰা আমাৰ আজি ফিল্ম আছে। মই ৰেডি হ'লো, এতিয়া কি হ'ল? মা বাবা আকৌ মাছ লোৱাতহে ব্যস্ত। তাৰপৰা এইটো কি ফুল বোৱালি বৰালি কেনেকে বোৱালি 4.5 কি? তো মা ভিতৰত ওলাই আছে, বাবা বাহিৰলৈ গ'ল। বাবা যাব ৰাস্তা গাড়ীত, আমি দুটা যাম স্কুটিত। মা ৰেডি হৈ আছে। তাৰপিছত টাউনত গোটেইকেইটাকে লগ পামগৈ। তাৰপিছত চিনেমা চাম। তাত কোনো ধৰণৰ ক্লিপছ নলওঁ, সেইটোতো প্ৰথম কথা। আৰু ছেকেণ্ড কথা, তাত মানুহখিনি দেখাব পাৰিম কিমানখিনি কি হৈছে কি নহৈছে। আমি তাত গৈ অবভিয়াছলি গোটেই হল ফুল। কাৰণ সেইদিনাখনি যেনে তেনে মই 3টা টিকেট পাইছোঁ আমাৰ 3টাৰ কাৰণে, একেলগতে মানে ওচৰাওচৰিকৈ। তো আমি গৈ জল্দি যাব লাগিব, কাৰণ এতিয়া আৰু এটা কথা, 3টা টিকেট মানে আমাৰ ঘৰৰ প্ৰাণী 4টা। এজন আকৌ শুই আছে, তেখেতৰ স্কুল আছে মানে। তো কৰ্মব্যস্ততাৰ কাৰণে তেখেতৰ মিছ হ'ল। মই এতিয়া মোৰো কৰ্মব্যস্ততাই বাৰু, মই সেই কলেজ ক্ষতি কৰিয়ে চাব লাগিছোঁ। তো এইটো আমাৰ মৰমৰ ঘৰ, এইটো আমাৰ মৰমৰ ঘৰটো। তো আমি চব ৰেডি হৈ গ'লোঁ, বাট মা ভাগৰ হোৱা নাই এজ ইউজুৱেল। মা ভাগৰ হৈ গ'লেই আমি যাব পাৰিম, কাৰণ বাবাটোতো গাড়ীত যাব এতিয়া, আৰু মায়ে মই যাম। মা হ'ল নাই? তোমালোকে জানানে, আমি যেতিয়াই ক'ৰবালৈ যাবলৈ প্লেন বনাওঁ, মা অলপমান হ'লেও দেৰি হ'বই। এই দৰ্জাখন মাৰিলোঁ নে নাই, তলাটো লগালোঁ নে নাই, গেছ চিলিণ্ডাৰটোৰ তলত অফ কৰিলোঁ নে নাই, এইখিনি চাবলৈ যাওঁতে 101টা লেঠা ওলায়। আৰু সেই 101টা কাম কৰিবলৈ যাওঁতে আল্টিমেটলি আমাৰ দেৰি হৈ যায়। 7:40 বুলি যে কৈছোঁ যে, এই ৰাতিপুৱাই আজি আমি ৰৈ বিনালে চাবলৈ গৈছোঁ। অনলাইন বুক কৰাসকলে ইয়াতে গৈ পিনি প্ৰিণ্ট আউট উলিয়াই আছিল। আৰু আমাৰ আগত যিসকলে চাই আছে তেওঁলোকৰ খতম হয় মানে আমি অলপমান অপেক্ষা কৰিলোঁ। আৰু আমাৰ আছামিজ ইণ্ডাষ্ট্ৰীৰ হয়তো এখন প্ৰথম এনেকুৱা বোলছবি, যিখন ৰাতিপুৱা ইমান সোনকালৰ পৰা লাগিছে হলত। আজি ৰাতিপুৱা ভ্লগটো বাৰু হাঁহিয়ে বনাইছিলোঁ, কিন্তু ফিল্মখন চোৱাৰ অন্তত এই ভ্লগটো আৰু কণ্টিনিউ কৰিব মন নগ'ল। ফিল্মখনত কান্দিবলগীয়া মই নাভাবোঁ কিবা আছে, কিন্তু এই মেমৰিজবিলাকে বেলেগ এটাই চাপ দি থৈ যায়। আই ন' আজিৰ ভিডিঅ'টো অলপমান সৰু আছিল, কাৰণ মই এই ভ্লগটো আৰু কণ্টিনিউ কৰিব নোৱাৰিলোঁ। চ' আজিৰ ভিডিঅ'টো এইডোখৰলৈকে আছিল। জয় জুবিন দা, জয় অসম।